নমস্কাৰ মই হেমন্তই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হাজিৰ লৈ আহিছোঁ আপোনালোকৰ বাবে খুব সুন্দৰ এখনি সময় উপযোগী বাতৰ নাট। নাটখন ৰচনা আৰু পৰিচালনা সৰুপথাৰ সমজিলাৰ অন্তৰ্গত ১ নং বাৰঘৰীয়া অংগনবাদী কেন্দ্ৰৰ কৰ্মী শ্ৰদ্ধাৰ কমলা দুৱৰা বাইদেউৰ খুব সুন্দৰকৈ কণ কণ মইনা মাইনীসকলে অভিনয় কৰিছে। গতিকে আহকচোন আমি কণ কণ মইনা মাইনীসকলে অভিনয় কৰা বাতৰ নাটখন উপভোগ কৰোঁ। বেছি দিয়ে নহয় ডক্টৰে তাতে আমাৰ সৰুপথাৰ সমজিলা হ'ল আমাৰ হস্পিটেল বহুত ডাঙৰ হ'ল গতিকে কথাটো মনত ৰাখিবা এৰা মই আকৌ গম নাপাওঁ নহয় মই এবাৰৰ পৰা কথাষাৰ মনত ৰাখিম বাৰু মাক ক'ব লাগিব মই আকৌ নাজানো নহয় আপে খুটিলে চিধা ডক্টৰৰ পৰামৰ্শ ল'ব লাগিব অতি সোনকালে কি হ'ল কথাটো তোমালোকে সকলোৱে শুনা যে আমাৰ কেতিয়াবা কি হয় যে সাপে খুটাৰ লগে লগে আমি বেজ বিচাৰোঁ কিন্তু সকলোৱে এটা কথা মনত ৰাখিব লাগে যে যদি কিবা বিষাক্ত সাপে খুটে তেনেহ'লে 2 ঘণ্টাৰ ভিতৰত সময়টো কিমান ক'লো 2 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত আমি যিকোনো প্ৰকাৰে এনেকুৱা এখন চৰকাৰী হস্পিটেললৈ নিব লাগে যিখন চৰকাৰী হস্পিটেলত এণ্টিভেনম নামৰ এটা বেজী পোৱা যায় কি ক'লো বেজীটোৰ নাম এণ্টিভেনম গতিকে আমাৰ এটা সুবিধা হৈছে যে আমাৰ ইয়াৰ পৰা সৰুপথাৰ গৈ পাওঁতে 2 ঘণ্টা যিহেতু নালাগে গতিকে যদি বিষাক্ত ভাৱে খুটে তেনেহ'লে আমি আমাৰ ইয়াৰ পৰা কি কৰিব লাগে তদাতয়াকৈ আমি সৰুপথাৰলৈ লৈ যাব লাগে কোনো কাৰণতে আমি বেজ বিচাৰ কৰিব নালাগে সৰুপথাৰলৈ নিয়াৰ পাছত ডক্টৰে তদাতয়াকৈ যেতিয়া এণ্টিভেনম নামৰ বেজীটো দিব তেতিয়া আৰু আমি বিপদমুক্ত হ'ম সকলোৱে শুনিলা নহয়
আৰু এই যে নাফুৰ কথাটো কথা এনেকৈ নাফু আচলতে এতিয়া নাফুৰ বতৰ নাফু ওলাইছে হয় নাফু খাবলৈ খুব সোৱাদ কিন্তু সেইবেলি আমি যধে মধে যি যে নাফু খাম তেনেকুৱা নহয় তোমালোকে চাবাচোন মোবাইলটো চাই থাকোঁতে কেতিয়াবা দেখিবা যে আজিকালি আমাৰ মহকুমা প্ৰশাসনৰ পৰাই হওক আমাৰ সমজিলা প্ৰশাসনৰ পৰা হওক বহু ধৰণৰ তেনেকুৱা ধৰণৰ এৱাৰনেছ সজাগতামূলক আমাৰ কিছুমান বাৰ্তা পঠাইছে যে আমি নাফু দেখিলে যিকোনো ঠাইৰ পৰা নাফু বুটলি আনিব নালাগে আৰু এনেকুৱা ধৰণৰ আমি কেতিয়াবা বুটলি অনা বিষাক্ত নাফু খাই আমাৰ মাজত বহুতে প্ৰাণ হেৰুৱাব লগা অৱস্থা হৈছে গতিকে সকলোৱে শুনিলা নিশ্চয় সাৱধান হবা গতিকে তোমালোকে যধে মধে য'ৰ পৰা নাফু বিচাৰি নানিবা আৰু লগতে সাপে খুটিলে মানে কেতিয়াও তোমালোকে বেজৰ ওচৰলৈ নাযাবা আৰু এইদৰে বান্ধি থোৱা এইটো পিছাৰ কাৰণে বান্ধিছে কিন্তু সাপে খুটিলে বান্ধিও দিব নালাগে মানে বন্ধা ঠাই টুকুৰা বান্ধি কেতিয়াও সাপৰ বিষ ৰাখিব নোৱাৰি গতিকে সাপৰ বিষটো আমি শেষ কৰিবলৈ এটাই ব্যৱস্থা কৰিব লাগিব সেইটোৱে হ'ল যে আমি হস্পিটেললৈ গৈ এণ্টিভেনম নামৰ বেজী ল'ব লাগিব হ'ব নহয় সাপে খুটিলে কেতিয়াও চিঞৰ বাখৰ কৰিব নালাগে যিজনে খুটে তেওঁক মানে একেবাৰে মনে মনে থাকিবলৈ তেওঁক ভয় নকৰাকে অকণমানো ভয় নোখোৱাকে তেওঁক সাহস দিব লাগে গতিকে আমি সমগ্ৰ অসমবাসীক আমি এটা বাৰ্তা পঠিয়াব বিচাৰিছোঁ যে আমি সাপে খুটিলে কেতিয়াও বেজৰ ওচৰলৈ নাযাওঁ আৰু য'তে ত'তে খোৱা নাখাওঁ কেতিয়াও নাখাওঁ